وقال الذين لا يرجون لقاءنا لولا أنزل علينا الملائكة أو نرى ربنا لقد استكبروا في أنفسهم وعتوا عتوا كبيرا আর যেসকলে আমাৰ সাক্ষাৎ কামনা নকৰে সিহঁতে কয় আমাৰ ওচৰলৈ ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়, অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়? নিশ্চয় সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমা লংঘন কৰিছে। يوم يرون الملائكة لا بشرى يومئذ للمجرمين ويقولون حجرا محجورا যিদিনা সিহঁতে ফিৰিস্তাসকলক দেখিবলৈ পাব সেইদিনা অপৰাধীসকলৰ বাবে কোনো সংবাদ নাথাকিব আৰু সিহঁতে ক'ব ৰক্ষা কৰা ৰক্ষা কৰা। وقدمنا إلى ما عملوا من عمل فجعلناه هباء منثورا আৰু আমি সিহঁতৰ কৃতকৰ্মৰ প্ৰতি অগ্ৰসৰ হৈ সেইবোৰক বিক্ষিপ্ত ধূলিকণাত পৰিণত কৰি নিষ্ফল কৰি দিম। أصحاب الجنة يومئذ خير مستقرا وأحسن مقيلا সেইদিনা জান্নাতবাসীসকলৰ বাসস্থান হ'ব উৎকৃষ্ট আৰু বিশ্ৰামস্থল হ'ব মনোৰম। ويوم تشقق السماء بالغمام ونزل الملائكة تنزيلا আৰু সেইদিনা মেঘপুঞ্জৰ দ্বাৰা আকাশ বিদীৰ্ণ হ'ব আৰু দলে দলে ফিৰিস্তাসকলক অৱতীৰ্ণ কৰোৱা হ'ব। الملك يومئذ الحق للرحمن وكان يوما على الكافرين عسيرا সেইদিনা চূড়ান্ত কৰ্তৃত্ব হ'ব কেৱল ৰহমানৰ আৰু কাফিৰসকলৰ বাবে সেই দিনটো হ'ব অত্যন্ত কঠিন। ويوم يعض الظالم على يديه يقول يا ليتني اتخذت مع الرسول سبيلا সেইদিনা জালিম ব্যক্তিয়ে নিজৰে দুহাত কামুৰি কামুৰি ক'ব, হাই মই যদি ৰাসূলৰ সৈতে কোনো পথ অৱলম্বন কৰিলোহেঁতেন। يا ويلتى ليتني لم أتخذ فلانا خليلا হাই দুৰ্ভাগ্য মোৰ, অমুকক যদি মই বন্ধুৰূপে গ্ৰহণ নকৰিলোহেঁতেন। لقد أضلني عن الذكر بعد إذ جاءني وكان الشيطان للإنسان خذولا নিশ্চয় সিয়ে মোক উপদেশবাণীৰ পৰা বিভ্ৰান্ত কৰিছিল যেতিয়া মোৰ ওচৰলৈ উপদেশ আহিছিল, আৰু শয়তানটো মানুহৰ বাবে মহাফটাৰক। وقال الرسول يا رب إن قوم اتخذوا هذا القرآن مهجورا আৰু ৰাসূলে ক'ব, হে মোৰ প্ৰতিপালক, নিশ্চয় মোৰ সম্প্ৰদায়ে কোৰাণক পৰিত্যাজ্য সাব্যস্ত কৰিছে। وكذلك جعلنا لكل نبي عدوا من المجرمين وكفى بربك هاديا ونصيرا আল্লাহে কৈছে, এইদৰেই আমি প্ৰত্যেক নবীৰ বাবে অপৰাধীবিলাকৰ মাজৰ পৰা শত্ৰু বনাই দিছো, এতেকে পথ প্ৰদৰ্শক আৰু সহায়কাৰী ৰূপে তোমাৰ প্ৰতিপালকেই যথেষ্ট। وقال الذين كفروا لولا نزل عليه القرآن جملة واحدة كذلك لنثبت به فؤادك ورتلناه ترتيلا আৰু কাফিৰসকলে কয়, সত্যপূৰ্ণ কোৰাণখন তেওঁৰ প্ৰতি একেলগে অৱতীৰ্ণ কৰা নহ'ল কিয়? শুনা, এইদৰে অৱতীৰ্ণ কৰাৰ কাৰণ হৈছে যাতে তোমাৰ হৃদয়ক আমি ইয়াৰ দ্বাৰা মজবুত কৰিব পাৰোঁ, সেয়ে আমি ইয়াক ক্ৰমে ক্ৰমে স্পষ্টভাৱে আবৃত্তি কৰিছোঁ। ولا يأتونك بمثل إلا جئناك بالحق وأحسن تفسيرا আৰু সিহঁতে তোমাৰ ওচৰলৈ যি বিষয়ে লৈ নাহক কিয় আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰলৈ আনিছোঁ। الذين يحشرون على وجوههم إلى جهنم أولئك شر مكانا وأضل سبيلا যিসকলক অবুৰি খুৱাই জাহান্নামৰ পিনে একত্ৰিত কৰা হ'ব, মৰ্যাদাৰ দিশৰ পৰা সিহঁত অতি নিকৃষ্ট আৰু অধিক পথভ্ৰষ্ট। ولقد آتينا موسى الكتاب وجعلنا معه أخاه هارون وزيرا নিশ্চয় আমি এই মুছাক প্ৰদান কৰিছিলোঁ কিতাপ, আৰু তেওঁৰ লগত তেওঁৰ ভাতৃ হাৰুনক সহায়কাৰী হিচাপে নিযুক্ত কৰিছিলোঁ। فقلنا اذهبا إلى القوم الذين كذبوا بآياتنا فدمرناهم تدميرا তাৰপিছত আমি কৈছিলোঁ, তোমালোকে সেই সম্প্ৰদায়ৰ ওচৰলৈ যোৱা যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছে, ফলত আমি সিহঁতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছিলোঁ। وقوم نوح لما كذبوا الرسل أغرقناهم وجعلناهم للناس آية
وأعتدنا للكافرين عذابا أليما আৰু নূহ সম্প্ৰদায়কো ধ্বংস কৰিছিলোঁ যেতিয়া সিহঁতে ৰাছুলসকলক অস্বীকাৰ কৰিছিল তেতিয়া আমি সিহঁতক ডুবাই মাৰিছিলোঁ আৰু সিহঁতক মানুহৰ বাবে নিদৰ্শন বনাই দিছোঁ আমি জালিমসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি وعادا وثمود وأصحاب الرس وقرونا بين ذلك كثيرا আৰু আমি ধ্বংস কৰিছিলোঁ আদ চামুদ ৰাছৰ অধিবাসীসকলক লগতে সিহঁতৰ মধ্যৱৰ্তী সময়ত বহু প্ৰজন্মকো وكلا ضربنا له الأمثال وكلا تبرنا تتبيرا আমি সিহঁতৰ প্ৰত্যেকৰে বাবে দৃষ্টান্ত বৰ্ণনা কৰিছিলোঁ আৰু সিহঁতবোৰক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ ولقد أتوا على القرية التي أمطرت مطر السوء أفلم يكونوا يرونها بل كانوا لا يرجون نشورا নিশ্চয় এই কাফিৰবিলাকে সেই জনপদৰ মাজেৰে অহা যোৱা কৰে যাৰ ওপৰত বৰ্ষিত হৈছিল অকল্যাণৰ বৃষ্টি তেন্তে সিহঁতে সেইবোৰ দেখা নাপায় নে দৰাচলতে সিহঁতে পুনৰুত্থানৰ প্ৰত্যাশাই নকৰে وإذا رأوك إن يتخذونك إلا هزوا أهذا الذي بعث الله رسولا আৰু সিহঁতে যেতিয়া তোমাক দেখে তেতিয়া সিহঁতে তোমাক কেৱল হাঁহিয়াতৰ পাত্ৰৰূপেহে গণ্য কৰে আৰু কয় এওঁই নেকি সেইজন যাক আল্লাহে ৰাছুল কৰি পঠিয়াইছে إن كاد ليضلنا عن آلهتنا لولا أن صبرنا عليها وسوف يعلمون حين يرون العذاب من أضل سبيلا এওঁ নিশ্চয় আমাক আমাৰ উপাস্যবোৰৰ পৰা আঁতৰ কৰি দিলেহেঁতেন যদি আমি সিহঁতৰ প্ৰতি অবিচল নাথাকিলোহেঁতেন যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব তেতিয়াহে জানিব পাৰিব কোন অধিক পথভ্ৰষ্ট أرأيت من اتخذ إلهه هواه أفأنت تكون عليه وكيلا তুমি সেইজন ব্যক্তিক দেখিছানে যিয়ে নিজৰ প্ৰবৃত্তিক ইলাহ ৰূপে গ্ৰহণ কৰিছে তথাপিও তুমি তাৰ দায়িত্ব গ্ৰহণ কৰিবানে أم تحسب أن أكثرهم يسمعون أو يعقلون إن هم إلا كالأنعام بل هم أضل سبيلا অথবা তুমি ভবা নেকি যে সিহঁতৰ অধিকাংশই শুনা পায় বা বুজি পায় প্ৰকৃততে সিহঁত হৈছে পশুৰ দৰে বৰং সিহঁত ইয়াতকৈ অধিক পথভ্ৰষ্ট ألم تر إلى ربك كيف مد الظل ولو شاء لجعله ساكنا ثم جعلنا الشمس عليه دليلا তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি লক্ষ্য কৰা নাইনে চোৱাচোন তেওঁ কেনেকৈ চাহ সম্প্ৰসাৰিত কৰে তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ কৰি ৰাখিব পাৰিলেহেঁতেন পিছে আমি সূৰ্যক ইয়াৰ নিৰ্দেশক কৰি দিছোঁ ثم قبضناه إلينا قبضا يسيرا তাৰপিছত আমি ইয়াক লাহে লাহে চপাই আনো وهو الذي جعل لكم الليل لباسا والنوم سباتا وجعل النهار نشورا আৰু তেওঁই তোমালোকৰ বাবে ৰাতিক কৰিছে আৱৰণ স্বৰূপ আৰু টোপনি প্ৰদান কৰিছে বিশ্ৰামৰ বাবে লগতে সজাগ হৈ উঠিবলৈ সৃষ্টি কৰিছে দিন وهو الذي أرسل الرياح بشرا بين يدي رحمته وأنزلنا من السماء ماء طهورا আৰু তেওঁই সুসংবাদবাহী ৰূপে বতাহ প্ৰেৰণ কৰে তেওঁৰ ৰহমতৰ বৰষুণৰ পূৰ্বে আৰু আমি আকাশৰ পৰা পবিত্ৰ পানী বৰ্ষণ কৰিম لنحيي به بلدة ميتا ونسقيه مما خلقنا أنعاما وأناسيا كثيرا যাতে তাৰ দ্বাৰা আমি মৃত ভূখণ্ডক সঞ্জীৱিত কৰিব পাৰোঁ আৰু আমি যিবোৰ জীৱ-জন্তু আৰু মানুহ সৃষ্টি কৰিছোঁ তাৰ মাজত বহুতকে আমি সেয়া পান কৰাওঁ ولقد صرفناه بينهم ليذكروا فأبى أكثر الناس إلا كفورا নিশ্চয় আমি ইয়াক সিহঁতৰ মাজত বণ্টন কৰি দিছোঁ যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে তথাপিও অধিকাংশ লোকে কেৱল অকৃতজ্ঞতা প্ৰকাশ কৰে ولو شئنا لبعثنا في كل قرية نذيرا আৰু আমি ইচ্ছা কৰিলে প্ৰতিটো জনপদতে একোজনকৈ সতৰ্ককাৰী পঠাব পাৰিলোহেঁতেন فلا تطع الكافرين وجاهدهم به جهادا كبيرا গতিকে তুমি কাফিৰসকলৰ আনুগত্য নকৰিবা আৰু তুমি কোৰাণৰ সহায়ত সিহঁতৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম চলাই যোৱা